হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাক খাব মন গ'ল উৰহি ৰুটি, তাকে বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু এইফালে দেখিছেনে, বইল কৰি ল'লোঁ উৰহি আৰু আলু একেলগত। কুকাৰৰ অৱস্থা নাই, যেনেকুৱা পানী উলিয়ালে আলুৱে, গোটেই আলু মানে যিখিনি দাগ গোটেই লাগি গৈছে। তাৰপিছত উৰহিখিনি ভালকৈ চফা কৰি ল'লোঁ। দেখিছেনে ইমান দীঘল দীঘল হোম, আচলতে দীঘল উৰহি হয় কাৰণে। তাৰপিছত মাকো দিলোঁ। মায়ে শেষবাৰৰ বাবে আপোনালোকে মোৰ ভিডিঅ'ত চাইছে, মায়ে আজি ঘৰ গুচি যাব যিহেতু, সেইকাৰণে তোমাৰ পচন্দৰ এই উৰহি ৰুটিখিনি বনাই লৈছোঁ। মায়ে এতিয়া নাখায়, মায়ে দুপৰীয়া খাবতো, টিফিনত কৰি দি দিম। আৰু এইখিনি চাউল যিখিনি মই ৰাতিয়ে তিয়াই দিছিলোঁ, এইখিনি বেটাৰ এটা বনাই লৈছোঁ। তাৰপিছত ইয়াত মই দিম এতিয়া উৰহিখিনি আৰু কিবা কিবি এই ৰেচিপি মই বেলেগকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এতিয়া বৰ্তমান মই বনাই লওঁ আৰু সিহঁতক খাব দিওঁ। তাৰপিছত কালি এটা মানে ভাইটিহঁতি ৰাতিপুৱা আহি পালে, ৰাতিপুৱা আপোনাৰ 5টামানত আহি পাইছে। ৰাতি নিশাচৰ প্ৰাণীয়ে হৈ গৈছে ভাইটি, জানেনে, ৰাতিয়ে জাৰ্ণিং কৰে। ঘৰৰ গাড়ীখন লৈ আহিছে, আহি থাকোঁতে বোলে ৰাস্তাত কুকুৰ পোৱালি এটা পালে, দেখিছেনে। এই আকৌ চুগু মানে গিফ্ট দি থৈছে, মানে তাৰ ভাগিনীয়েকক। তাৰ কুকুৰটো বেমাৰী আছে, বাপেক গৈছে দৰৱ আনিবলৈ, আনিলে আৰু সিহঁতক গা পা ধুৱাই আৰু দেখিছেনে 3দিনমান চাগে খানাই খোৱা নাই নেকি, ভোকত মানে কেনেকুৱা একে ওচৰতে খাম নিচিনা কৰি আছে। মাছ অকণ আছিলে, তাৰ লগত সানি দিছোঁ এই সুদা ভাত। চাইছেনে কেনে গোবা গোবকৈ খাইছে। এই কুকুৰটি আমি ৰাখিম। তো মোৰ মিনি ব্লগটো চাই কেনে পালে নিশ্চয় জনাব। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।